মুক্তিতনি স্পৃহজিতু হেহি ভকত কনমু মাতিয়ে পোৱা নাই ব্ৰহ্মা আদি কৰি কেনেকৈ মাতিম গুৰুজনে আমাক শিকায়ো দিছে ব্ৰহ্মা আদি কৰি জীৱজত মুক্তিতনি স্পৃহজিতু তুমি চিত্ত বৃত্তি মূৰ কিমতে ভকতি কৰিব তোমাত ইমান সুন্দৰ সুন্দৰকৈ গুৰুজনে প্ৰাৰ্থনা লিখি আমাক ঘোষা হিচাপে দি থৈ গ'ল তাৰ পাছতো আজি তাৰিখত মই মোৰ 20 বছৰীয়া জীৱনটোত ভগৱন্তক এদিনো মতাই নাই তেওঁ মোৰ ঘৰত কেলেই থাকিব বাৰু কওকচোন তাৰ পাছতো আমি ভগৱন্তক কওঁ যে মোৰ ল'ৰাটোৰ পৰীক্ষা আছে অকণমান চকু মেলি চাবা আমি মানুহেই নে নিজে থাকিবৰ কাৰণে টাইলছ লগোৱা ৰুম 14 ফুটীয়া ৰুমটোত ঠেক হয় আজিকালি বিচনাখনেই 6 ফুট 8 ফুট গতিকে 20 ফুট মানৰ ৰুম এটা হ'ব লাগিব হোৱা ৰুমটো ডাইনিং ৰুমটো তাতকৈ ধুনীয়া হ'ব লাগিব অতিথি আহিব গুৱাহাটীৰ পৰা অতিথি আহিব মৃত্যুৰ মানুহবোৰ লখিমপুৰৰ ধনী ধনী মানুহ ডাইনিং ৰুমটো ধুনীয়া হ'ব লাগিব ঘৰটো ধুনীয়া হ'ব লাগিব এনেধৰণে আমি সজাই মেলি ল'লোঁ খোৱা ৰুমত মই থকা ৰুমটো একদম চিকচাক চফা হৈ থাকিব লাগিব হয়নে নহয় খোৱা টেবুল একদম ধুনীয়া হৈ থাকিব লাগিব এনেধৰণে ঘৰটো বনাই ল'লোঁ আৰু ভগৱন্তক থাকিবলৈ ছায়াডোখৰো নিদিলোঁ দিলোঁ ভাতৌচৰ চুকত আমাৰ ফালে বহুত মানুহৰ আছে এতিয়াও যিজন ভগৱন্তই 2 মহলীয়া ঘৰটো বনাব পৰাকৈ মোক শকতি দিলে সেইজন ভগৱন্ত থাকিবৰ কাৰণে জেগাডোখৰ কিন্তু মই ভাতৌচৰ চুকতহে দিলোঁ পাকঘৰৰ চুকত য'ত মাছ মাংসকে আদি কৰি সকলো ৰান্ধো মাত্ৰ বগা কাপোৰখন আঁৰ দি ভগৱন্তক সিফালে থৈ দিওঁ তাতে প্ৰাৰ্থনা ভাগ কৰোঁ কৰি আখলটো সামৰালৈকে বাৰু ঠিকেই আছে আখল সামৰি যেতিয়া আমি পাকঘৰ সামৰি যেতিয়া আমি শুবলৈ গ'লোঁ সেই সময়ত সেইডোখৰত কাৰবাস পঁইতাচোৰা নিগনি হয়নে নহয় জেঠি এইবিলাকৰ উপদ্ৰৱত ভগৱন্তক একাষৰীয়া কৰি থৈ মই কিন্তু খুব ধুনীয়া 1 নম্বৰ তিতাচপা কাঠেৰে বনোৱা পালেংখনত টাইলছ লগোৱা ৰুমটোত শুই থাকিলোঁ আৰু ভগৱন্তক থলোঁ তাত আৰু পিছদিনা তেওঁকে ক'লোঁ প্ৰভু আৰু অকণমান কৃপা কৰিবা মোক টকা 2 লাখ মান লাগে মানুহ নি আমি কেলে কৰিছোঁ এনেকুৱা ভুল কৰাৰ পাছতো 7 দিনীয়া অখণ্ড ভাগৱতত মই চাকি জ্বলাই হাতত দিনে সেৱা কৰিম ভগৱন্তে চকু মেলি চাবনে সেইকাৰণে আমি কৃপাৰ পাত্ৰ হোৱা নাই আকৌ উঠি অহা প্ৰজন্মক কৈছোঁ অনাগত দিনত যদি আমাৰ ঘৰটো 2 মহলীয়া আছে ভগৱন্তৰ ঘৰটো তাতকৈ বেছি মহলীয়া কৰি দিয়ক ভগৱন্তৰ ঘৰটো তাতকৈ ধুনীয়াকৈ কৰক কেলে কৈছোঁ লাগিলে সি সৰুৱে হওক জেগাডোখৰ নালাগে নহয় ভগৱন্ত অকলে থাকিব তাত ইমান ডাঙৰ জেগা তেওঁ নাই বিচৰা আমাৰ পৰা কিন্তু যিডোখৰ জেগা থাকে সেই জেগাডোখৰ পবিত্ৰ অন্তত কৰি লওঁ তাৰমানে মই কথাটো এইটো কৈছোঁ যে ভগৱন্ত বুলি যে ইয়াত বান্ময় মূৰ্তিয়ে ভাগি প্ৰতিষ্ঠিত হৈ আছে এটা আছেনো কি ঠিক তেনেধৰণে আমাৰ দেহ নামৰ ঘৰখনত ভগৱন্ত আত্মাৰূপে যে সোমাই আছে যে গোটেই দেহটো যিমান লেতেৰা হৈ থাকিব আত্মাটো সিমান কষ্ট পাব গতিকে আমি দেহটো চফা কৰি ৰাখিব লাগিব সেইকাৰণে ভাজ্যাৰ দাস হ'বলৈ দিব নালাগিব মানে এই দেহ ভাজ্যাৰ দাস যদি হৈ যায় আত্মাটো তেতিয়াহ'লে বৰ কষ্ট পাব আমাৰ দেহটোৱে আত্মাটোক নচুৱাই ফুৰিব চন্দন কোঁৱৰ বাপজনাই বৰ ধুনীয়াকৈ কয় যে কলিক স্থান দিয়া কথাটো অলপ পিছত ওলাব বৰ দীঘলীয়া হ'ব চাগে তথাপিও ৰাইজে যথেষ্ট মনোযোগেৰে কথাখিনি শুনাৰ কাৰণে আমি ভালো লাগিছে বাৰু কথাখিনি ক'বলৈও মন গৈছে কিন্তু পাঠকে হ'বও কষ্ট পাব যথেষ্ট কষ্ট কৰি ৰাতিপুৱাৰ পৰা ইমান দিশলৈকে অনুষ্ঠান ভাগ আগবঢ়াইছে আমি যদি গোটেই সময়খিনি লৈ লওঁ বেয়া লাগিব আমি 7 বজাৰ পৰা আৰম্ভ কৰিছিলোঁ 7:30 হ'ল 1.5 ঘণ্টামান গ'লেই কেতিয়া পাৰ হৈ গৈছে গমেই নাপালোঁ তথাপি ক'বলগীয়া বহুতেই থাকি গ'ল ইয়াতে আপোনাৰ পৰীক্ষিতৰ কথাখিনি থাকিলে তো ইমানখিনিলৈ আমি আগবাঢ়িবলৈ অকণমান অসুবিধাই হ'ব তথাপিও কৈছোঁ যে ভগৱন্তক অৱহেলা কৰি আকৌ আমি ভগৱন্তকে যেতিয়া আমি কিবাকিবি বিচাৰি থাকিম তেতিয়া ভগৱন্তই কোনো কাৰণে আমাক লগ নিদিয়াটো নিশ্চিত থাকক গতিকে ভগৱন্তক আমি সেই জেগালৈ আনিব লাগিব য'ত যেনেধৰণে আমি থাকোঁ তেনেধৰণে তেওঁকো ৰাখিব পাৰিব লাগিব মানে চাফ চিকুণতাৰ মাজত ভগৱন্তক ৰাখিবৰ কাৰণে সৰুকৈ নামগৃহ এভাগ সকলোৱে আমি বনাওঁ আহক নামগৃহ যাৰ ঘৰত নাই সেই ঘৰত ভগৱন্ত নাথাকে তাত কলিৰ বাঁহ হ'ব এইটো চিধা কথা জৈত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ নচাপবি পাপী সিটো গৃহস্থ ওচৰ বুলি পৰীক্ষিতক আশ্ৰয় দিওঁতেই মানে কলিক আশ্ৰয় দিওঁতেই পৰীক্ষিতে কৈছে পৰীক্ষিতৰ কলি নিগ্ৰহ বুলি যিটো আমাৰ অধ্যায় ইতিমধ্যে পঢ়ি গ'ল সেই অধ্যায়টোত আমাক ওলাই গ'ল কথাখিনি মই অকণমান ভৰিটো নেঙা কৰি লওঁ দেই অকণমান কষ্ট পাইছোঁ কৃষ্ণ এতিয়া কথাটো হৈ গ'ল কি এইখিনি কথা আমাৰ পাৰ হৈ গ'ল গতিকে এই কলি বোলা বস্তুটো আমাৰ ঘৰত আমি যদি স্থান দি ৰাখোঁ তেতিয়াহ'লে আমি যিমানেই আমি মানে ভগৱন্তৰ ওচৰলৈ আহি থাকোঁ লাগে আমাৰ কেতিয়াও ভগৱন্তৰ আমাৰ কৃপা আমি পাব নোৱাৰোঁ এই চন্দন কোঁৱৰৰ কথাটো কৈছোঁ যে ড্ৰিংকৰ কথাটো যে আমি কিছুমান বস্তু এনেকুৱাকৈ খাওঁ যিখিনি খাব নোৱাৰি পিছত ল'ব নোৱাৰি আত্মাই কষ্ট পায় গতিকে আত্মাটোক আমি তেনেকৈ কষ্ট কৰোঁ কষ্ট দিওঁ আচলতে
যে এই মানে এটা জেগাত কলিকত স্থান দিছে চাব দেই ইয়াত কলি কথাটো ওলালে কাৰণে কৈয়ে দিছোঁ আৰু মাজত অকণমান খেলি মেলি হৈছে ইটো কথা আগবাঢ়িছে ইটো কথা পিছ পৰিছে মানে এনেকুৱা হয় যে এনেকুৱা অনুষ্ঠানত আমাৰ বিশেষকৈ একেবাৰে ঘৰুৱা অনুষ্ঠান এইভাগ আমাৰ একেবাৰে কাষৰে অনুষ্ঠান আমাৰ অঞ্চলটোৰ গোটেই যুৱ প্ৰজন্মখিনিক যেন একেদিনে ধৰি গোটেই কথাখিনি বুজাই দিম আহচোন আমি এইটো পথেৰে যাওঁ যিটো পথেৰে গ'লে অন্ততঃ আমাৰ উঠি অহা প্ৰজন্মটো শুদ্ধ হ'ব কাৰণ কেলৈ আজি তাৰিখটো এনেকুৱা এটা পৰিৱেশ আহি পৰিছে য'ত 60 বছৰীয়া বয়সৰ মানুহজনৰ লগত 16 বছৰীয়া ছোৱালীজনী আপুনি ইয়াৰ পৰা গুৱাহাটীলৈ পঠিয়াই দিবলৈ নিশ্চিত মনে নোৱাৰিব কিন্তু এটা দিন আছিল য'ত আপুনি 16 বছৰীয়া ল'ৰাটোৰ লগত 16 বছৰীয়া ছোৱালীজনী গুৱাহাটীলৈ গৈ দুদিন যদি থাকি আহে তেতিয়া পৰিৱেশ ইমান বেয়া নাছিল যে তেওঁলোকে খুব ধুনীয়াকৈ ঘূৰি আহিব পাৰিছিল আজি তাৰিখত আপুনি শান্তিৰে এসাঁজ খাব নোৱাৰে 60 বছৰীয়া বয়সৰ মানুহজনৰ লগত 16 বছৰীয়া ছোৱালীজনী যদি আপুনি এনিশাৰ কাৰণে ক'ৰবাত ফুৰিবলৈ পঠিয়াই দিয়ে এনেকুৱা পৰিৱেশ হোৱা নাই জানো তাৰ কাৰণে দুখী কোন তাৰ কাৰণে দুখী কেৱল মাত্ৰ সমাজ ব্যৱস্থা কেৱল মাত্ৰ অন্যান্য এই প্ৰাসংগিকতাসকলক দুখ দি থাকিলে নহ'ব দুখী আমি জন্মতে গণ্ডগোল কৰি দিছোঁ আমি বস্তুটো সৃষ্টি কৰাতে গণ্ডগোল কৰি দিছোঁ আমি তেওঁলোকক কি কৰিছোঁ যিখিনি নীতি শিক্ষা দিব লাগে তাতে গণ্ডগোল কৰি দিছোঁ আমি ল'ৰা এটা ধনুক থানাকৈ মাত ফুটিছে আমাৰ সমাজত এনেকুৱা কিছুমান ব্যক্তি আছে যি আহি প্ৰথমে বেয়া শব্দ এটা শিকাই দিছে দুটা আখৰৰ এটা বেয়া শব্দ দুটা আখৰে মাতটো ফুটিবলৈ সহজ যেতিয়া ল'ৰাটোৱে সেই বেয়া মাতষাৰ মাতিলে আমি কেইটামানে আকৌ লগত উচতনি দিছোঁ অ' বেনা কি মাতিছিলে অকণমান মাতাচোন মৰ্টন দিম চকলেট দিম এনেকৈ কৈ শুনিবলৈ ভাল লাগে কাৰণে তাক শুনুৱাই অভ্যাস কৰাই দিলোঁ 21 দিনমান যেতিয়া কণ্টিনিউ সেই শব্দটো সি মাতিবলৈ আৰম্ভ কৰিলে 21 দিনৰ পাছত সি নকওঁ বুলিলে তাৰ মুখত অট'মেটিকেলি সেই শব্দটো ওলাই আহিব স্বয়ং স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব প্ৰমাণ চাবলৈ বিচাৰে যদি এটা প্ৰমাণ কৰক ৰ'ব অভ্যাস কৰক মই কৈ দিছোঁ চাওক আজিৰ পৰা মোৰলৈ মনত পেলাব যে ভাগৱতলৈ আহিছিলোঁ যে মানুহজনে বাকী যিমানখিনি ক'লোঁ ভাগৱতৰ কথা চব পাহৰি গ'লোঁ এটা কথা মনত ৰাখি থৈ যাব যে নহয় এই মানুহজনে চকীত যেতিয়াই পঢ়ে তেতিয়া লগে লগে এনেকৈ ঢুলুকি বজাবলৈ আৰম্ভ কৰিবলৈ গৈছে মই কৈছোঁ বুলি আপোনালোকে কৰি চাব কাইলৈৰ পৰা যেতিয়াই চকীত বহিব তেতিয়াই আমাৰ খিটখিটি এনেকৈ বজাবলৈ আৰম্ভ কৰি দিব চকীত বজাব যেতিয়াই বহে তেতিয়াই মোলৈ মনত পেলাব সি কৈছিলে কাৰণে কৰি চাওঁ এনেকৈ বুলি বজাব এনেকৈ 21 দিন বজাব 22 নম্বৰ দিনা মোক পাহৰি যাব আপুনি এইটো নাপাহৰিব চাব টেষ্ট কৰি চাব হয়নে যে এই ল'ৰাটোক যে আমি মুখতে যে বেয়া শব্দটো দি দিলোঁ 21 দিনমান যেতিয়া অভ্যাস কৰি দিলে 22 নম্বৰ দিনত সি কোনে শিকাইছিলে সেইটো বাদ দিয়ক তাৰ মনত সেই কথাটো আহেই এটা বাক্য কওঁতে 3 বাৰমান সি বেয়া শব্দটো ব্যৱহাৰ কৰে তো তাৰ অভ্যাস হৈ গ'ল এতিয়া সেই ল'ৰাটো ক্লাছ 9 পালেগৈ 9ত পালে এদিন স্কুলৰ পৰা ঘূৰি আহোঁতে সেই যিজনে শিকাইছিলে বেয়া শব্দটো সিয়ে তাক কিবা এটা সুধিলে সি 3 বাৰমান সেই শব্দটো মাতি পিনি তাক উত্তৰটো দি দিলে এইটো ইমান অভদ্ৰ ইমান বেয়া কথা কয় শিকাইছিলে কোনে তাৰ পৰিৱৰ্তে আমি তেওঁলোকক কি শিকাব লাগিব চাওক আমাৰ এতিয়া মূল কথাটো হৈ গ'ল কি চাওক আমাৰ মানুহে এটা ভ্ৰান্ত ধাৰণা মনত লৈ আছে যে নামঘৰলৈ আহিলে ভকত হ'ব লাগিব ভকত হ'লে মানে ভাগৱত পঢ়ি ফুৰিব লাগিব সকাম খাই ফুৰিব লাগিব এতিয়াই ভকত হ'ব তাৰ নাই হোৱা এই ভাৱনাটো আমাৰ আছে ভুল সম্পূৰ্ণ ওলোটা হৈ আছে শাস্ত্ৰত নিদৰ্শন আছে প্ৰহ্লাদ চৰিত্ৰ প্ৰহ্লাদে 5 বছৰ ভক্তি কৰিছিলে প্ৰহ্লাদে কেইটা সকাম খাইছিলে বুলি শাস্ত্ৰত লিখা আছে ধ্ৰুৱই 5 বছৰ ভক্তি কৰিছিলে ধ্ৰুৱই কেইটা সকাম খাইছিলে বুলি শাস্ত্ৰত লিখা আছে ধ্ৰুৱই সকাম খোৱা নাই প্ৰহ্লাদেও সকাম কৃষ্ণ কথাটো হ'ল কি যে সকাম খাবৰ কাৰণে ভকতি কৰিব নালাগে ভাগৱত পঢ়িব নালাগে ভকত হ'ব নালাগে শাস্ত্ৰ পঢ়িব লাগে কেৱল মাত্ৰ জ্ঞানৰ নিমিত্ত শাস্ত্ৰ পঢ়িলে নহয় পণ্ডিত হ'ব নালাগে কিন্তু আমি শিশুসকলক নামগৃহলৈ অনাৰ ক্ষেত্ৰত আমি আগভাগ ল'বই লাগিব আধ্যাত্মিক চিন্তাৰ ফালে তেওঁলোকক নিবই লাগিব আগতে পাঠ্যপুথিবোৰ ভাল আছিল তাত লিখা আছিলে ঈশ্বৰ নামৰ এটা কবিতা আছিল আগত নিচিনো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা হয়নে নহয় তাত লিখা আছিলে যিপোন বাটত চলিছে সদায় পথভ্ৰষ্ট লোক সিপোন বাটে নিনিবা মোক এনেকৈ বুলি আছিলে হয় নহয় যিকোনো বাটত চলিছে তজু কৃপা পাত্ৰ লোক সেই পথেহে নিবা মোক এনেকৈ ধৰণে আছিলে নহয় যে ভগৱন্তৰ কৃপাৰ পাত্ৰ থকা কৃপা পাত্ৰ হোৱা সেইসকল ব্যক্তিৰ যি ৰাস্তাই যায় সেই ৰাস্তা দি মোক নিয়ক এই কথাবোৰ তেতিয়াৰ পৰা আমি ক'বলৈ শিকিছিলোঁ আজি তাৰিখত সেই পাঠ্যপুথিও নাই আমি ল'ৰা ছোৱালীকো যান্ত্ৰিক কৰি পেলালোঁ কি কৰিলোঁ ল'ৰা এটা এতিয়া এই মাইনা তিনিজনী যে ইয়াত আছে স্কুললৈ পৰা অহাৰ লগে লগে গানৰ ক্লাছ ডেন্সৰ ক্লাছ আৰ্টৰ ক্লাছ বিভিন্ন ক্লাছবোৰ আমি দিছোঁ চাব বাৰু হয়নে নহয় কিন্তু সেই সময়ত যদি ভকত কেইজন পালে বা মই যদি কওঁ তেওঁলোকক দেওবাৰে নামঘৰত আধ্যাত্মিক চিন্তাৰ ক্লাছ এটা দিম লৈ আহিবচোন বয়স নাই হোৱা এতিয়া নহয় এতিয়া ভকত হ'ব ক'বনে নক'ব ভুলটো তাতে কৰি আছোঁ আৰু ভুলটো অকল সেইটোৱে নহয় আমিও বুজিছিলোঁ আগৰ দিনত আমাৰ দেউতাসকলে ভাগৱত পাঠ কৰে যে অকল পঢ়িব লাগে নে পঢ়ি থাকে কি পঢ়িলে আমি বুজি নাপাওঁ কৃষ্ণৰাম নাৰায়ণ কৰিলে গম পাওঁ বা প্ৰসাদ খাব হ'ল তেতিয়া আমি যাওঁ একো বুজি নাপাওঁ তেতিয়া আমাক এই কথাবোৰ নকয় দেউতাহঁতে দুদহঁতে যদি সোধে হ'ব আৰু ৰাইজে বুজি আছে দেহতে আছে আৰু বুজি পাইছে আৰু ৰাইজে এনেকৈ কৈ থাকে সেইকাৰণে বুজি নাপাওঁ
এইকাৰণে আমি একদম খোলা মেলাকৈ ক'বলৈ ধৰিছোঁ শাস্ত্ৰত কি লিখা আছে, কলি কি বস্তু। এইবোৰ শাস্ত্ৰৰ কোনো সাধু কথা নহয়। এই সাধু কথাৰ যোগেদি আমাৰ দেহত থকা কিছুমান বস্তুৰ কথা আমাক এনেকৈ কৈ থৈছে গুৰুজনাই, যিখিনি আমি উলিয়াই ল'ব লাগিবই লাগিব। নুলিয়ালে আমাৰ অসুবিধা আছে। সেইকাৰণে কলিক প্ৰথমে স্থান দিছিলে ক'ত জানেনে? কলি নিগ্ৰহৰ কথাটো অকণমান সোমোৱাই দিছোঁ, 2টা স্কন্ধ শেষ কৰিবলৈ অসুবিধা হ'ব, আলোচনা দীঘলীয়া হৈ যাব, আমনি পাব আপোনাৰ হবে। আমনি লাগিছেই চাগে অলপ অলপ ন? নাই লগা। কৃষ্ণ মাধৱ। তাৰমানে জ্যেষ্ঠসকলক অকণমান কষ্ট দিছোঁ, পাঠত বহি ৰৈ আছে পঢ়িবলৈ, আমি আকৌ কথা কৈ আছোঁ, সেইকাৰণেও বেয়া লাগিছে। তথাপিও আৰু কৈছোঁ আৰু অলপ, মানে কি আমি একেদিনে কওঁ নিচিনা লাগে, কৈছোঁৱেই নহয় যে গোটেইখিনি বুজাই দিম নিচিনা লাগে, যে এইখিনি বুজিলেহে যেন নৱপ্ৰজন্মৰ নামগৃহলৈ আহিব। এই কথাবোৰ আমাৰ মনলৈ ভাৱনা আহিছে, সেইকাৰণে কৈছোঁ। মনত বহুত ক্ষোভ আছে যে এতিয়া চাওক, কলি বোলা বস্তু এটা আমাক যে আছে, এই কলি বোলা বস্তুটোনো কি, এইটো বুজি নোপোৱাৰ কাৰণে আমাৰ কি হৈছে, আছে আৰু কলি নামৰ এটা যুগ, কলিযুগৰ কথা সদায় কয়, এতিয়া কলিযুগ চলি আছে এনেকৈ কয়। কলি বোলা এটা মানুহ আছিলে, যিটোৱে এঠেঙীয়া গৰু এটা ঠেঙৰ ওপৰত ভৰ দি ৰৈ আছে, তাকো সেইটো ভাঙিবলৈ গৈ আছে, এনেকৈ বুলি কওঁ। এটা ঠেঙৰ ওপৰত 4ঠেঙীয়া জন্তু এটা থিয় হৈ থাকিব পাৰে নি? 2ঠেঙীয়া জীৱ এটা ঠেং ভাঙিলে বাৰু যেনে তেনে এটা ঠেঙত ৰ'ব পাৰে, হাঁহ এটা, কুকুৰা এটা, 2টা ঠেং ভাঙি দিলে এটা ঠেঙত ৰ'ব পাৰে। এই 4ঠেঙীয়া গৰুটো এটা ঠেঙৰ ওপৰত ৰ'ব পাৰে নি? এইটো কি কথা লিখিলে শাস্ত্ৰত? আজিকালি ল'ৰাই সেইকাৰণে বুজি নাপায় কাৰণে নাহে আচলতে। আপুনি গৰুটো বৰ ডাঙৰ, কুকুৰ এটাকে 3টা ঠেং ভাঙি দিয়কচোন, এটা ঠেঙত ৰখ চাওঁ, সম্ভৱ হ'ব জানো? মেকুৰী এটাকে 4টা ঠেঙৰ ভিতৰত 3টা ঠেং আঁতৰাই দিয়কচোন, এটা ঠেঙত থাকক, সম্ভৱ হয় জানো? নহয়। কিন্তু শাস্ত্ৰত সেইটো কথা কেলৈ লিখিলে? যে ধৰ্মৰ 3টা চৰণ ইতিমধ্যে শেষ হৈ গ'ল, সত্য, ত্ৰেতা, দ্বাপৰ, 3টা যুগ অলৰেডি গুচি গ'ল। সেই 3টা যুগত ধৰ্মৰ যিবোৰ পৰীক্ষা নিৰীক্ষা হ'ব লাগে সেইখিনি শেষ হৈ গ'ল। কলি নামৰ এটা যুগত এটাই মাত্ৰ চৰণ বাকী আছে, তাৰমানে এটা ঠেঙে আছে। এই ঠেংটো এতিয়া কলিয়ে ভাঙিব বিচাৰিছে। কলিযুগত সেই কলি মানে, কলি বুলি ক'লে সাধাৰণতে এইটো কলিয়ে লম্ভিলে দেই, এনেকৈ যদি কওঁ আমাৰ ভাল নিচিনা লাগিব নে বেয়া নিচিনা লাগিব? বেয়া নিচিনাই লাগিব ন? তো কলি সঁচাকৈ বেয়া। কেনেকৈ বেয়া, এই কথাটো আমি উঠি অহা প্ৰজন্মক বুজাই দিব লাগিব যে কলিটো এটা নিৰ্দিষ্ট মানুহো নহয়, এটা নিৰ্দিষ্ট যুগো নহয়। আমি এনেকৈ ধৰি ল'ব লাগিব যে ই কিছুমান আচৰণ, যিবোৰ আচৰণ আমাৰ নিজৰ মাজত জন্মগত প্ৰবৃত্তি হিচাপে লগত লৈ আহিছোঁ, আৰু সেই জেগাবোৰৰ পৰা যদি আমি নিজকে আঁতৰাই নাৰাখোঁ, তেতিয়াহ'লে কলিয়ে সেইফালে আমাক নি থাকিব। উদাহৰণস্বৰূপে আমাৰ ঘৰলৈ আলহী আহিলে আমি কি কৰোঁ? প্ৰথমে আহক বহক, ড্ৰয়িং ৰুমলৈ মাতি নিলোঁ, চাহ অকণমান খাব আহক, ডাইনিঙলৈ মাতি নিলোঁ, নহয় সিদ্ধ মুঠি লৈ যাব, আমি পাকঘৰ সিদ্ধ মুঠিলৈকে আমি আগবঢ়াই নিলোঁ নে নিনিলোঁ? অতিথিজনক এনেকৈ আদৰি নিলোঁ নে নিলোঁ? ঠিক তেনেধৰণে কলিৰ ঘৰলৈ যেতিয়া যায়, কলিও এনেকৈ আমাক আগবঢ়াই লৈ যায়। কলিনো কোন এতিয়া আমি বুজি লওঁ অকণমান, তাৰপাছত লাগিলে আমি সামৰি দিম। যদি আপোনাৰ সবৰ অনুগ্ৰহ হয়, যদি আপোনাৰ সবে কয় যে আমি থাকিম, পাঠমান চলক, 10-11 বজাত আমি আকৌ এবাৰ অকণমান আলোচনা শুনিম, আমি থাকিম, একো অসুবিধা নাই, আমি থাকি দিম। যদি আপোনালোকে কয়, আপোনালোক থাকিব লাগিব, কিন্তু অকল আমি ক'লে নহ'ব। 10মান বজাত তেতিয়া আমি আকৌ এবাৰ বহিম, আলোচনা কৰিম 3য় স্কন্ধত কি ওলাব, 3য় স্কন্ধৰ বিষয়ে আমি আলোচনা কৰিম। আৰু যদি নহয় আৰু তেতিয়া আমি সামৰি দিম, তেতিয়া বাকী পাঠ চলি থাকিব, ৰাতিটো চলি থাকিব, বা যে নহওক। এতিয়া কথাটো হৈ গ'ল কি, এই যে কলি নামৰ যিটো চৰিত্ৰ, এই চৰিত্ৰটোত ক'ত বাস দিছে চাব দেই। প্ৰথম কলিক যেতিয়া নিগ্ৰহ কৰিবলৈ পৰীক্ষিত নামৰ ৰজাজন গ'ল, তেতিয়া এজনেই ৰজা আছিলে সমগ্ৰ পৃথিৱীত। এই ৰজাজনে শাসন কৰিছিলে, খুব ধৰ্মীয়ভাৱে শাসন কৰিছিলে। তেতিয়া এই কলিয়ে এটা ঠেঙত থকা গৰুটোক মৰিয়াই আছিলে কাৰণে তাক ওচৰলৈ খেদা মাৰি পৰীক্ষিতে গ'ল। তেতিয়া কৈছিলে যে এইখন পৃথিৱীত এনেকুৱা দুষ্কৃতিকাৰী মানুহৰ কোনো স্থান নাই, তই মোৰ ৰাজ্যৰ পৰা আঁতৰি যা, নহ'লে তোক মই শিৰচ্ছেদ কৰিম। তেতিয়া পৰীক্ষিতে কৈছিলে, হীৰাম সহাগৰা পৃথিৱীত হাৰ হবে ৰাজ, নাহিয়ে কুপুৰী মোৰ প্ৰভু তাত বাজ। এনেকৈ বুলি আৰম্ভ কৰিছে। আৰু এইখিনি পঢ়ি গ'ল, পাঠকীসকলে গম পাইছে যে এই সহাগৰা পৃথিৱীখন সকলোতে পৰীক্ষিতে ৰাজ কৰিছে। ক'ত থাকিম মই এতিয়া? গতিকে মোক থাকিবলৈ জেগা আপুনিয়ে দিব লাগিব, কাৰণ আপোনাৰ সকলোতে শাসন। এতিয়া গোটেই মাটিডোখৰ যদি মোৰ, তাক যদি কওঁ ইয়াৰ পৰা ওলাই যায়, সি ক'লৈ যাব? যাবলৈ তাক জেগাডোখৰ দিব লাগিব। তেতিয়া নৃপতিয়ে মানে পৰীক্ষিতে তেওঁক স্থান দিলে। কেলৈ? ক'ত ক'ত দিলে চাই লওঁ এতিয়া আমি আহক। সেই জেগাডোখৰ পৰা যদি আমি নিজক আঁতৰাই ৰাখিব পাৰোঁ, তেতিয়াহ'লে কলিয়ে আমাক লম্ভিব নোৱাৰে। হীৰা নৃপতি বুলন্ত কলি ঢুক দিলোঁ স্থান, জৈত খেলে যোৱা পাখা কৰৈ মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলোঁ
বনচ গৈ আতৈত। প্ৰথম 4টা স্থান ক'ত ক'ত দিলে এইটো বুজি ল'লে আমাৰ বহুত উপকাৰ হ'ব। বাকীবোৰতো আৰু বহুত আছে। প্ৰথম 4টা স্থান ক'ত দিলে? নৃপতি বুলন্ত কলি তোক দিলো স্থান। ক'ত দিলে? জৈত খেলে জোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চশুনা গৃহস্থ। এই 4 স্থানত দিলোঁ। 4 স্থান দিলে য'ত জোৱা পাশা খেলে, জোৱা পাশাত কলি আছে। জোৱা পাশাৰ ঘৰলৈ আমি যেতিয়া সোমাই দিম, সি ক'ব আৰু এখন খেল, এইবাৰ নাপায় হাৰিলে কি হ'ব, আৰু এবাৰ খেল। ই লগাই দিব। তাৰমানে যেনেকৈ আমি চাহ অকণমান খোৱালোঁ, তামোলখন খোৱালোঁ, গৃহস্থ আহিলে, কলি ঘৰলৈ গ'লে তাৰ নিজৰ যিটো ধৰ্ম সিটো কৰিবই ন, তাৰ গাত দুখ নাই। আমি গৈছোঁ ক'লৈ? জোৱা খেলিবলৈ। তাত কোন আছে? কলি আছে, সিটো মাতি নিবই ন। প্ৰথম জাপত হাৰিলে কি হ'ব, আৰু এজাপ পাবি, এই জাপ লগাই দে, তই পাবিয়ে। এনেকৈ লৈ যাব। যাতে ধৰ্মৰাজ যুধিষ্ঠিৰৰ নিচিনা মানুহজনো য'ত পৰাস্ত হয়, আমিবোৰ কোন? য'ত ধৰ্মৰো পৰাজয় হ'ব পাৰে, স্বয়ং ধৰ্মৰাজ যুধিষ্ঠিৰৰ পৰাজয় য'ত হ'ব পাৰে, সেই জেগাখনলৈ যদি আমি গুচি যাওঁ, আমাৰ পৰাজয়টোৱে নিশ্চিত। সেইকাৰণে তাৰ নাম জোৱা, হয়নে নহয়? আকৌ ক'লে মদ্যপান। য'ত মদ্যপান কৰে তাত কলি আছে। আমি ইয়াত মদ্যপান বন্ধ কৰিবলৈ নাই আহা। এইটো যদি চিধা চিধি কৈ দিওঁ, কাইলৈৰ পৰা মোক ইয়ালৈ নামাতে, মই জানো। আমাৰ সমাজখন তেনেকৈ চলি আছে। কিন্তু সাৱধানটোতো আমি হ'ব পাৰিম যে এইখন কলিৰ ঘৰ, গতিকে মই ড্ৰয়িং ৰুমৰ পৰাই উভতি মাৰোঁ, ভিতৰলৈ নোসোমাওঁ। এইটো যদি কৰিব পাৰিছে ঠিক আছে। চন্দন কোঁৱৰৰ ভাষাত আমি বুজাব বিচাৰিছোঁ, যি ডিলৈকে খায়, DRINK ড্ৰিংক, ডিলৈকে যদি খাই লয়, তেওঁ ইমান অসুবিধা নাই। ডি মানে হেনো ড্ৰিম। এই এপেক নে কি সিমানটো খাওঁতে মনটো ড্ৰিম হৈ যায়, মানে সপোন সপোন লাগি যায়, সপোন সপোন লাগি যায়, মানে সপোন দেখিবলৈ আৰম্ভ কৰি দিয়ে, আৰু অকণমান খাম নি, আৰু অকণমান খাম নি। যেতিয়া আৰু এপেক খাই দিয়ে, ৰোমান্টিক হৈ যায়, মনটো ভাল ভাল লাগি যায়, আৰু উৎফুল্লিত হৈ যায়। আৰলৈকে খাই দিলে, সেইখিনিলৈকে মোটামুটি ঠিকে আছিলে, তাৰ পৰা আৰু ভিতৰলৈ যাব নালাগিছিলে আচলতে। কিন্তু কলিত নাচৰ বুন্দা নহয়, তেওঁলোকৰ ঘৰলৈ আলহী আহিছে ভাই, তেওঁতো নিবই, আইলৈকে খা, আইলৈকে খা। যেতিয়া তেওঁ আৰু এপেক দিয়াই দিলে, সি ইণ্টেলিজেণ্ট হৈ গ'ল, তাতকৈ বুদ্ধিয়ক কোনো নাই আৰু। সিয়ে চব জানে, সংসাৰৰ চব মই জানো এতিয়া। যেতিয়া আইলৈকে খালে, যেতিয়া সেইটোতো নহ'ল, কলিয়েতো আৰু নিয়ে আছে না, আৰু অকণ খা, আৰু অকণ। যদি আৰু অকণমান খাই দিলে, সি নটৰিয়াছ হৈ গ'ল। যি মুখত যি আহে চব গালি দি দিব। তেতিয়া ডাঙৰ সৰু চাবলৈ সময় নাই, নটৰিয়াছ, নক'বলগীয়া কথা চব কৈ দিব। এনলৈকে যাতে খালে, যে কেলৈকে যিজনে খালে, এইটো কিং হৈ গ'ল আৰু ৰজা। সেই সময়ত আৰু পৃথিৱী আৰু কাৰো কথা শুদ্ধ নহয়, মই যি ক'ম সেইটোৱে শুদ্ধ। খোজকাঢ়ি আহোঁতে যদি ৰাস্তাত গাঁতকেইটা আহে, তাকো গালিহে পাৰিব, তই মাজত থাকিলে কেলৈ, সেই কিনালে থাকিব লাগিছিলে, মাজলৈ আহিলি। ইমানে ৰজা, চবৰ ওপৰত ৰজা হৈ যায়। গতিকে এই যে কলিয়ে সেনেকৈ কেলৈকে খুৱাবলৈ বিচাৰিবই। কলি ঘৰলৈ আলহী গৈছে, কলিয়েতো কেলৈকে খুৱাবলৈ বিচাৰিব। আমাৰ ঘৰলৈ আলহী আহিছে, আমি তামোলখন খুৱাই পঠিয়াবলৈ বিচাৰিম নি, চাহ অকণমান খুৱাওক, ইমান দিনৰ মূৰত আহিছে, হৃদয়কণ লৈ যাওক, নক'ম নি? কলিও একেই কথা, ক'তনো দিলৈকে খাই পঠিয়াব, একেলগে খুৱাবলৈ বিচাৰিব। কিন্তু সাৱধান, মই যদি কলি ঘৰলৈ গৈছোঁ, তাৰ পৰা উভতি আহিব লাগিব। এই ভুলটো কৰিলে পৰীক্ষিতে কি ভুল কৰিলে? তেওঁ ক'লে যে নহয়, পৰিবাৰৰ বিস্তৰ নোজোৰে একো স্থান, আৰু কিছু দিয়া নবাবৰটো প্ৰাণ। কলিয়ে ক'লে যে নহয়, মোক আৰু অলপ জেগা দিয়া, এই 4ডোখৰ জেগাই মোৰ নহ'বগৈ, মোৰ পৰিয়াল ঢেৰ। তেতিয়া পৰীক্ষিতে কি ক'লে? দিলো সুবৰ্ণত কলি, সুবৰ্ণতাত বাস কৰৈ কলি, অধৰ্মৰ গৃহখনতে জানতে যাহা চলি। প্ৰথম কলিয়ে আকৌ ক'ত থান দিলে? সুবৰ্ণত দিলে, অধৰ্মৰ ঘৰলৈ যাবলৈ দিলে। যিমান অধৰ্ম কৰা মানুহ আছে চবো ঘৰলৈ যা, জেগা অলপ বেছিকৈ দি দিলোঁ। তাৰোপৰি সীমা, পৰনিন্দা, পৰচৰ্চা, এইবিলাক জেগাত কলিক স্থান দি দিলে। গতিকে সেই জেগালৈ আমি যোন গৈছোঁ, তেওঁলোকৰ বিপদ নিশ্চিত। গতিকে সাৱধান। এতিয়া পৰীক্ষিতৰ বিপদটো সেইখিনিতে হ'ল। কলিক স্থান দি থৈ আহিলে সুবৰ্ণত, মানে সোণত। সেইখিনিলৈকে ঠিকেই আছিলে। প্ৰথমে সোণৰ ৰথত উঠি তেওঁ কলিক মাৰিবলৈ গৈছিলে, সোণ ভৰিৰ তলত আছিলে, ঠিক আছিলে। যাহে ঘৰ পালেহি, ৰাজভঁৰালত সোমাবলৈ মন গ'ল, সোমালে। সোমোৱালৈকে ঠিকে আছিলে। দেখিলে টোপোলা এটাত বহুদিন মানে টোপোলাটো বান্ধি থৈ দিয়া আছে, খোলা নাই, চোৱা নাই কি আছে, চাওঁচোন খুলি চালে, জৰাখণ্ডৰ মানে মুকুটটো দেখিলে, সোণৰ মুকুটটো, তাকো জৰাখণ্ডৰ। মানে কি হৈছে, মগজুটো কাৰ? জৰাখণ্ডৰহে। জৰাখণ্ডৰ পাপমতি যিবাৰ চিন্তা আছে, সেই মগজুটোত সোমাই আছে নহয় মুকুটটোত। পিন্ধি চাবলৈ মন গ'ল, ইমান ধুনীয়া সোণৰ মুকুট, দিলে মূৰত লগাই। কলি ক'ত আছিলে? সোণত। ক'ত আছিলে? ভৰিত। তেতিয়ালৈকে ঠিকে আছিলে। যেতিয়া আনি মূৰত তুলি দিলে, কিহে পাই কেলৈকে খাই দিলে। তাৰমানে পৰীক্ষিতেও কেলৈকে খালে।
জাহাই সোণৰ মূৰত দি দিলে, কলিৰ মূৰত দুচিন্তা আহি গ'ল এই পৰীক্ষিতৰ মূৰত। কি হৈ গ'ল? যিজন ৰজা ইমান ভক্তিভাৱেৰে গোটেই জম্বুদ্বীপা পৃথিৱী শাসন কৰি আছিলে, সেইজনৰ এতিয়া মৃগ স্বীকাৰ কৰিবলৈ মন। চাওক, যিজনে অহিংসা নীতিত আছিলে সেইজনে আকৌ মৃগ স্বীকাৰ মানে হিংসা কৰিবলৈ মন গ'ল। সেইটো মৃগ অন্য মৃগ নহয়, মায়াৰ মৃগ, আমি যিটো পিছে পিছে সদায় দৌৰি ফুৰিছোঁ। মৃগ খেদিবলৈ গুচি গ'ল। যাওঁতে ৰথত পানী অকণমান লৈ যোৱা হ'লে শ্ৰমিক মুনিৰ আশ্ৰমত পানী বিচাৰিবলগীয়া নহ'লহেঁতেন নহয়। সেই কাণ্ড জ্ঞানটো কলিয়ে নাইকিয়া কৰি দিলে। আমি সাধাৰণতে ইয়াৰ পৰা শিৱসাগৰলৈ গ'লেও পানী বটল এটা লগত লওঁ। পৰীক্ষিত নিচিনা ইমান জ্ঞানী মানুহজনে চিকাৰলৈ যাব সময়ত পানী বটল এটা লগত নল'লে কেলে? মানে কথাটো হ'ল যে এইটোৱেদি আমাক এইটোৱে বুজাইছে, যেতিয়া কলি লম্ভে নহয় আপোনাৰ সৎ চিন্তা সৎ ভাৱনা চব লুপ্ত হৈ যাব, নাইকিয়া হৈ যাব। পৰীক্ষিতৰ সেই অৱস্থা হ'ল। গৈ দেখিলেগৈ শ্ৰমিক মুনি ধ্যানত আছে, পানী খুজিলে, পিয়াহ লাগিলে। পানী নিদিয়া দেখি কি কৰিলে, ওচৰতে মৰা সাপডাল আনিলে, ডিঙিতে লগাই দিলে। মৰা সাপডাল ফিটিং হৈ আছিলে তাৰমানে তাতে। আশ্ৰম এখনত সাধাৰণতে যেতিয়া এজন ধ্যানস্থ ঋষি থাকে, সাধাৰণতে আশ্ৰমখন খুব ধুনীয়া পৰিপাটি হৈ থাকে। শিংগীমুনিৰ পুতেক শ্ৰমিক মুনিৰ পুতেক শিংগীমুনিয়ে ল'ৰাকেইটাৰ লগত, লগৰ ল'ৰাখিনিৰ লগত গা ধুবলৈ গৈছিলে, পানীত জলকেলি কৰি আছিল। তেওঁতো যাওঁতে ধুনীয়াকৈ জেগাডোখৰ চফা কৰি থৈ গৈছিলে। মৰা সাপটো ক'ৰ পৰা আহিলে? কাল মানে সময় আচলতে, যিটো আমাৰ বেয়া সময়, সেই বেয়া সময়টো যেতিয়া আমি ডিঙিত লৈ লওঁ তেতিয়া আমাৰ শৰীৰটো দুখণ্ড হৈ যায়, মূৰটো নাইকিয়া হৈ যায়। পৰীক্ষিতও সেইটোৱে হ'ল। সেইদিনাই প্ৰথম স্কন্ধতে মূৰটো হেৰুৱাই পেলালে পৰীক্ষিতে। জ্ঞানটো লুপ্ত হৈ গ'ল পৰীক্ষিতৰ। জ্ঞান লুপ্ত হ'ল। তাৰমানে জ্ঞানটো ক'ত থাকে? ইয়াত নাথাকে জানো? মগজুত জ্ঞান নাথাকে জানো? গতিকে মগজুটোৰ তলতে মৰা সাপটো দি দিলে, কালটো দি দিলে, মানে মৰা কালটো দি দিলে, মানে তলৰ অংশৰ লগত কানেকশ্যনটো নাইকিয়া কৰি দিলে। সেইকাৰণে হাতখনে অকৰ্মটো কৰি পেলালে, জ্ঞানটো লুপ্ত হৈ গ'ল। প্ৰথমতে মূৰটো হেৰুৱাই পেলালে। তাৰপাছত যেতিয়া ঘৰলৈ আহি মুকুটটো খুলি থ'লে, সৎ চিন্তাটো মনলৈ পটকৈ গুচি আহিলে, মই বৰ বেয়া কাম এটা কৰিলোঁ। যিজন ঋষিয়ে মোৰ আশ্ৰয়তে থাকি নিশ্চিন্ত মনে ভগৱন্তৰ জ্ঞান কৰি আছিলে, সেইজনকে মই মৰা সাপটো দি দিলোঁ, বৰ বেয়া কাম কৰিলোঁ। মনলৈ যেতিয়া উপলব্ধি আহিলে, তেতিয়াই তেওঁ ভাগৱত প্ৰাপ্তি হ'লেই। উপলব্ধিটো প্ৰাপ্তিৰ চৰম শিখৰ, মই অলপ আগত কৈছোঁ। তেনেকেতে আহি পিনি শিংগীমুনিৰ লগৰ এজনে তেওঁক খবৰ দিলেহি যে তোমাক এনেকৈ ঋষিৰ গলত সাপ দিয়াৰ কাৰণে অভিশাপ দিলে, 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব। পৰীক্ষিতে খুব ভাল পালে যে এয়া মোৰ কাৰণে অভিশাপ নহয়, আশীৰ্বাদ। আমি আকৌ মানি ল'ব পাৰিম নাই? কোনোবাই যদি আমাক তেনেকৈ কয়, তই কোন? মোৰ ৰাজ্যতে তই মানে আছ, মোৰ আশ্ৰয়তে আছ, আকৌ মোকে অভিশাপ দিব লাগিব, কোন তই? আন তাক বলি দি দে, এনেকৈ ক'লোঁ। কিন্তু পৰীক্ষিতে সেইটো কাম কৰা নাই। সেইটো হ'ল উপলব্ধি। এতিয়া সেইটোৰ পৰাই আমাৰ উপলব্ধিটো কি হৈছে, আমি শুদ্ধ হৈছোঁ নে চাব দেই। কোনোবা কিবা এটা কাৰণত ল'ৰা এজনে দেউতাকক বেয়াকৈ কিবা এটা ক'লে, গটা এটা মাৰিলে, ৰাইজে ক'লে দণ্ড ভৰিব লাগিব, প্ৰায়শ্চিত্ত হ'ব লাগিব। কি কৰিলোঁ? নামগৃহলৈ আনিলোঁ, তামোল পাণ এটা দিলোঁ, 51 টকা দি সেৱা কৰিব লাগিব ভকতক। পাৰিলে শান্তি জল অকণমানো খাব লাগিব, হয়নে নহয়? শুদ্ধ হ'ব বোলে তেতিয়া। কিন্তু তেওঁ যদি মনতে ভাবে যিকেইজন ভকতে আনিলে নাহিলেও নহয়, নহ'লে সমাজে আকৌ লগ নিদিব, এতিয়া আহিলোঁ, মনে মনে সেৱাটো ধৰোঁতে মনত এইটো আহিছোঁ, তামোল পাণ দি আছোঁ, তহঁতকো চাই ল'ম মই। এই ভাৱনাটো থাকিলে তেওঁ শুদ্ধ হ'ব নাই? শান্তি জল নালাগে, গংগা জল নালাগে, যি খুৱাই দিয়ক, নহ'ব নহয়। যে উপলব্ধি যদি হ'লহেঁতেন, ইছৰাম মই দেউতাক এনেকৈ ক'ব নালাগিছিলে, ঘপকৈ মই দেউতাক ঠেলাটো মাৰি পেলালোঁ, লগে লগে যদি দেউতাকক ভৰিত পৰি দিলে, মই এনেকুৱা কাম এটা কৰিলোঁ, মই পটকৈ ক'ব নালাগিছিলে, কৈ পালোঁ নহয়, মোক ক্ষমা কৰিব দেই, এইবুলি যদি ভৰিত পৰি দিয়ে, সেইজনক আকৌ নামঘৰলৈ অনা দৰকাৰ আছে জানো? পৰীক্ষিতৰ সেইটো হ'ল। পৰীক্ষিতে সেইদিনাই ভাগৱত লাভ কৰিলে। কিন্তু এই যে বাকীখিনি পিছত জ্ঞান গংগাৰ পাৰত বহি যে মুক্তি সাধনৰ কাৰণে গোটেই ভাগৱত 10ম স্কন্ধ যে শুনিলে, সেইখিনি কেৱল আমাৰ কাৰণে, কিন্তু আমি আজিলৈকে পঢ়ি চোৱা নাই। এষাৰ কথা কৈয়ে আমি আজিৰ পাঠ ইমানতে বিৰাম দিম। যদি আপোনাসৱৰ দাবী থাকে, আপোনাসৱে যদি বিচাৰে, পুনৰ আমি 10-11 বজাত আপুনি যেতিয়াই কয় আপোনাসৱে জনাব সমিতিৰ বিষয়ববীয়াৰ যোগেদি। কিন্তু আপোনালোকৰ উপস্থিতি থাকিলেহে আমি আলোচনাটো কৰিম। কাৰণ কেলৈ? নহ'লে পাঠকীসকলো আছে, তেখেতলোকে পাঠো আওৰাব লাগিব, পাঠো আগবাঢ়িব লাগিব। গতিকে চাই ল'ব। যদি আমি হ'ব লাগিব বুলি কোৱা নাই, যদি আপোনালোকে কয় আকৌ এবাৰ আহিম। এতিয়া কথাটো হ'ল কি, আমি এই কথাবোৰকে চাবৰ কাৰণে ভাগৱত ভাগ হ'ল মূল গ্ৰন্থ, যি ভাগ আমাৰ মানৱ জাতিৰ মেনুৱেল বুলি কওঁ। যে এই মেনুৱেলখন নপঢ়াকৈ আমি জীৱনটো চলাই আছোঁ কাৰণে আমাৰ তেল মোবিল নাইকিয়া হৈ গৈছে। আমাৰ এই শৰীৰ নামৰ যন্ত্ৰটো মানে যিমান দিন চলিব লাগে তাৰ আধাতে বন্ধ হৈ গৈছে। ইয়াৰ মূল কাৰণটো কিন্তু এই মেনুৱেলখন নপঢ়াটো। যে এই মেনুৱেলখন এইটো কাৰণে কৈছোঁ, চাব দেই, আমাৰ নামগৃহত যে সিংহাসন আছে, সিংহাসনত কি আছে বাৰু? আমি সকলোৱে জানো নে নাজানো? তাতে যেনিবা আমি আসনখন আনি বাহ্যিকভাৱে দেখিছোঁ, ইয়াত গৰুদ্ৰাসন আছে, ইয়াত গৰুদ্ৰ পক্ষী আছে,
তাৰ ভিতৰতে ধৰক আপোনাৰ গামোচাখনে ঢাকি থৈছে, তাতে এটা ঘৰ আছে, ঘৰটোক আমহি ঘৰ বুলি কৈছোঁ। তাত এখন কিতাপ আছে, জানে নাই সকলোৱে? আইসকলে জানে নাই কি আছে? কি আছে? গুণমালা কাপোৰেৰে ধুনীয়াকৈ নুৰিয়াই মেলি থৈ দিছে। নামঘৰ ভাগ আমাৰ শিতান, আমাৰ যিমানবোৰ শংকৰী কলা কৃষ্টিৰ মানুহ আছে, মানে যিমানবোৰ নামঘৰ পাতি বাস কৰা মানুহ আছে, সকলোৰে শিতানটো হ'ল মণিকোঠ ভাগ। মণিকোঠত গুৰুজনে শিতানতে কিনিলে এখন গ্ৰন্থ গুণমালা। এতিয়া যদি গুণমালাখন পঢ়ি নাচাওঁ তেতিয়াহ'লে আমি সাৰ নাপাওঁ, কিন্তু শুই থকা নিচিনা হ'ব। উদাহৰণটো দিওঁ, এইটো দি খুব ভাল লাগে। তাৰমানে বাণময় মূৰ্তি শ্ৰেষ্ঠ বুলি কয়। বাণময় মূৰ্তি তেতিয়াহে শ্ৰেষ্ঠ হ'ব যদি তাক আমি পঢ়োঁ, নপঢ়িলে শ্ৰেষ্ঠ কেতিয়াও নহ'ব। কেলৈ? এতিয়া ধৰক উদাহৰণস্বৰূপে দেই, গুৰুজনে যেনেকৈ লিখি দিলে গুণমালা তাতে থৈ দিছোঁ আমি, ঠিক তেনেধৰণে এহাল পতি পত্নী তেনেকুৱা হ'ল। দুইজনৰ মাজত কাজিয়া লাগিলে, মাতবোল বন্ধ, 4 দিনমান হ'ল। 5 নম্বৰ দিনা মানুহজন গুৱাহাটীলৈ যাব, ল'ৰাটোৰ ওচৰলৈ। ৰাতি 2:30-3 বজাত ট্ৰেইন আছে, ইয়াতে উঠিব লাগিব। তেওঁ সাৰ নাপায়, মোবাইলো নাই এলাৰ্ম দিবলৈ, তেওঁ মানুহজনীৰ লগত মাত বোলো নাই, কোনে তুলি দিব? ডাইনিং টেবুলত ভাত খাই থাকোঁতে কাগজ এখনত লিখিলে, কালিলৈ ৰাতিপুৱা মই ল'ৰাটোৰ ওচৰলৈ যাম, সোনকালে তুলি দিবি, এই বুলি কাগজখন সেইফালে আগবঢ়াই থৈ দিলে। মানুহজনে চালে, অঁ এওঁ যাব কাইলৈ, ঠিকেই আছে। মানুহজনীয়ে 2টামান বজাতে সাৰ পালে, মনলৈ ভাৱ আহিলে, তই হ'লে মুখেৰে মাতিব নোৱাৰিলি, তুলি দিবি বুলিওতো মোক ক'ব লাগিছিলে, ক'ব নোৱাৰিলি, লিখিহে দিলি, ময়ো লিখিয়ে দিওঁ। 2:30 বাজিলে, উঠে যদি উঠক, নহ'লে ট্ৰেইন ফেইল হ'ব, শিতানত থৈ দিলে। সাৰ পাবনে নাপায়? সাৰ পাবনে নাপায়? একেই কথা, গুৰুজনে গুণমালা আমাৰ শিতানত থৈ দিলে, আমি থৈয়ে দিছোঁ, আমি কোনোদিন সাৰ নাপাওঁ। পঢ়িব লাগিব। 18 অধ্যায় গীতা, 18টা তত্ত্ব, 6 অধ্যায় গুণমালা, 6টা তত্ত্ব, 24টা তত্ত্ব লগ লাগিলে আমাৰ 24টা তত্ত্বৰ এই দেহটো আমি তেতিয়া বুজি পাম যে এই দেহটো কি, আত্মা কি, তেতিয়া মই বুজি পাম মই কোন। এইটো যিজনে বুজিবলৈ চেষ্টা কৰা নাই সেইজনে কোনোদিন ভাগৱতৰ তত্ত্ব বুজি নাপাব। মই কোন? সকলোৱে সোধকচোন নিজৰ কাবাৰ, একদম সহজকৈ কৈ দিছোঁ। আপোনালোকৰ ঘৰলৈ বা এই নামগৃহলৈ আজি আমাক নিমন্ত্ৰণ দিলে, মই আহিব নোৱাৰিলোঁ। কালিলৈ মই আহিলোঁ, বোলে কালি আপোনাক মাতিছোঁ কেলৈ নাহিলে? এই কালি মোৰ দেহাটো ঠিক নহয়, মই আহিব নোৱাৰিলোঁ। মোৰ দেহাটো ঠিক নোহোৱাৰ কাৰণে মই আহিব নোৱাৰিলোঁ। দেহাটো মোৰ, মই আহিব নোৱাৰিলোঁ। মই মানে কোন? দেহাটো মোৰ দেহা ভাল নথকাৰ কাৰণে মই আপোনাৰ বিদ্যালয়ত 2 দিন উপস্থিত থাকিব নোৱাৰিলোঁ। আমি শিক্ষকসকলে লিখোঁ নাই এপ্লিকেশ্যন, হয়নে নহয়? বিশেষ নিবেদন এই যে মোৰ শৰীৰ অসুস্থ হোৱাৰ কাৰণে মই আপোনাৰ বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ, লিখোঁ নে নিলিখোঁ? মোৰ শৰীৰটো বেয়া কাৰণে মই উপস্থিত থাকিব নোৱাৰিলোঁ। তাৰমানে মই মানে এই আত্মা চৈতন্য শক্তিটোৰ কথা কৈছে। গতিকে এই মইটো যেতিয়া বুজি নাপাম, এই চৈতন্য শক্তিটো যেতিয়ালৈকে বুজি নাপাম, তেতিয়ালৈকে আমি একেখন মুখতে ভগৱতক মানে বেয়াকৈও ক'ম আৰু একেখন মানে মুখতে আমি ভগতৰ পৰা আশীৰ্বাদো বিচাৰিম। আমি নিজে তেনেকুৱা হ'লে নহ'ব। গতিকে আমি সাৰ পাব লাগিব। ভগৱন্তৰ গুণ নাম কীৰ্তন লিখা 6খনকৈ নিগম শাস্ত্ৰ আমাক গুৰুজনাই দিলে, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, ভাগৱত, গীতা। এই 6খন নিগম শাস্ত্ৰ আমি পঢ়িব লাগিব। তাত কি কি লিখা আছে সেইবোৰ আমি পালিব লাগিব, তেহে আমি কিবা এটা জীৱনত গতি লগাব পাৰিম। আমি সকলোৱে আহক, সকলোৱে পঢ়োঁ আহক। যিমানবোৰ উঠি অহা নৱপ্ৰজন্ম আছে, ভাগৱতখন আজিৰ পৰা পঢ়িবলৈ আৰম্ভ কৰি দিয়ক। মই একদম কৰজোৰে নিবেদন কৰিছোঁ, কৰজোৰে মই আপোনাৰ সবৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আজি উঠি অহা যিমান যুৱ প্ৰজন্ম আছে, যিসকলে 9লৈকে পঢ়িছে, তাতকৈ আগৰখিনিক নিদিলেও নালাগে। 9-10ৰ পৰা ল'ৰা ছোৱালীসকলক ভাগৱত পঢ়িবলৈ আৰম্ভ কৰাই দিয়ক। নালাগে আপুনি ধূপ ধূনা জ্বলাই লৈ এনেকৈ ভকতক মাতি লৈ পঢ়িব। অন্ততঃ গাটো ধুই পবিত্ৰ অন্তৰে কিতাপখন পঢ়ক। পঢ়িলেহে, ইয়াৰ পৰা বুজিলেহে আমি কিবা এটা উপকাৰ হ'ব। নহ'লে কেৱল মাত্ৰ অকল যদি এনেকৈ ভাগৱত পাঠলৈ আহি অকল ধূপ বন্তি জ্বলাই থাকোঁ, আমাৰ লাভ একো নহ'ব। গতিকে আমি সাৰ পাম তেতিয়াহে, যেতিয়া এই কথাখিনি আমি পঢ়িম, শুনিম। গতিকে এই কথাটোকে ক'লোঁ যে শিতানত থৈ দিলে নহ'ব। শিতানত থকা গুণমালা ভাগ আমি পঢ়িব লাগিব, তাত থকা কথাখিনি আমি বুজিব লাগিব। বুজি নাপালে যিজনে পঢ়ে সেইজনক আমি মাতিব লাগিব, তেওঁলোকৰ মুখেৰে আমি শুনিব লাগিব। কিন্তু আমাৰ সেইখিনিতো অসুবিধা আছে। আমি বেছিভাগ মানুহ ইয়াত যিমান আছোঁ, আমাৰ ফালে যিমানবোৰ মানুহ আছোঁ, প্ৰায়ে বেদান্তীৰ ওচৰলৈ যায়, চোৱাই চিতা কৰে। বেদান্তীও আকৌ সেইটোকে লিখি দিয়ে যে ভাগৱত এভাগ পাঠ কৰি দিবা, ভকত কেইজনমান আনি সিদ্ধ সমিতি খুৱাই দিবা, ভাল হৈ যাব। আমাক ভাগৱত পাঠ কৰাবলৈ দিলে, আমি ভাগৱত পাঠ কৰাবলৈ ভকত কেইজনমান মাতিলোঁ, ভকত কেইজনক পাঠত বহুৱালোঁ ধুনীয়াকৈ। বহুৱাই এতিয়া ভকতক আকৌ সিদ্ধ সমিতি খুৱাবলৈ কৈছে নহয়। আমি গৃহস্থই পিছফালে
থকা পাকঘৰত গৈ ৰন্ধা বঢ়াত লাগি থাকিলোঁ। ভাগৱত পাঠ শুদ্ধ হ'বনে নহ'ব? এতিয়া বেদান্তিয়ে কৈছে নহ'ব, আকৌ এবাৰ আপুনি পঢ়িব লাগিব। কেলৈ? দৰৱটো দিছিলে কাক? পাঠ নামৰ দৰৱটো দিছিলে গৃহস্থক। খালে কোনে? ভকতে। গৃহস্থ খাবলৈ সময় নাই, পিছফালে ভকতলৈ ৰেডি কৰি থাকিলেগৈ। গতিকে সেইটোত নিমগ্ন হৈ থাকিব। ভকতক খুৱাব লাগিব, ঠিকে আছে, কিন্তু সেইটো যদি আমি আগতীয়াকৈ কৰি মেলি আজৰি কৰি এইফালে যদি পাঠত আমি খন্তে সময়ৰ কাৰণে নবহোঁ, পাঠত কি ওলাইছে যদি নুশুনো, তেতিয়াহ'লে আমি টেবলেটটো নাখালোঁ। সেইকাৰণে এই যে 28 সহস্ৰৰিষীয়ে পাঠ শুনিলে, কেৱল মাত্ৰ পৰীক্ষিতেহে মুখ্য পালে। কেলৈ? পৰীক্ষিতৰ বেমাৰ আছিলে, পৰীক্ষিতে দৰৱটো খালে ভাগৱত শুনা, বাকীসকলৰ গাত বেমাৰটো নাছিলে। সেইকাৰণে বাকী বেদত প্ৰধান 28 সহস্ৰৰিষী বেদত প্ৰধান, তথাপি তেওঁলোকে মুক্তি নাপালে, পৰীক্ষিতেহে পালে। গতিকে বেমাৰ যাৰ হ'ব সিয়ে মুক্তি পাব। গতিকে আমাৰ মনৰ যিবোৰ বেমাৰ আছে, বান্ধোন যাৰ যাৰ আছে, তেওঁলোকে মুক্তি পাবৰ কাৰণে ভগৱন্তৰ ওচৰলৈ আহিব লাগিব। যাৰ বান্ধোন নাই তেওঁলোকক মুক্তিৰ কি প্ৰয়োজন? আমাৰ সংসাৰ মায়াৰ বান্ধোন আছে, ইটোৱে টানি ধৰে সিটোৱে টানি ধৰে, আমি মায়াৰ বান্ধোনত বন্ধ হৈ আছোঁ। এই বন্ধনৰ পৰা মুক্তি পাবৰ কাৰণে আমি ভগৱন্তৰ কথাখিনি শুনিব লাগিব। ভগৱন্তৰ কথাৰ যোগেদি আমি বন্ধনমুক্ত হ'ব পাৰিম। তেতিয়াই আমি পুনৰপি জনম পুনৰপি মৰণ এই মানে আয়াজাত কৰি থাকিব নালাগে বুলি কৈছে। ইয়াৰ বহুত ধুনীয়া ধুনীয়া তত্ত্ব আছে, বহুত দীঘলীয়া হ'ব, আমনি লাগিব। গতিকে মই ভাবিছোঁ ভাগৱত ধৰ্মৰ বিষয়ে দ্বিতীয় অধ্যায়ত বৰ ধুনীয়াকৈ গ'লে, ভাগৱত ধৰ্মলৈ যাবই নোৱাৰিলোঁ। আৰু আমাৰ ডাঙৰ কথাটো হৈছে এইটোৱেই যে সৰু কথা এটা বুজাবলৈকে আমি বৰ দীঘলীয়াকৈ ক'বলগীয়া হয়। কেলৈ? জ্ঞানত আমি অপৰিপক্ক। জ্ঞানত যদি পৰিপক্ক হ'লোহেঁতেন, গুৰুজনাই যেনেকৈ হাতী মাৰি ভুৰুকাত ভৰাই দিলে, তেনেকৈ আমি ক'ব পাৰিলোহেঁতেন। কিন্তু ইংৰাজী নজনা মানুহটোক ইংৰাজী ক'বলৈ দিলে দীঘল বাক্যটো দীঘল হ'বই, আৰু আমাৰ তেনেকুৱা হৈছে। সেইকাৰণে অকণমানি কথাটো ক'বলৈ যাওঁতে বহুত দীঘলীয়া হৈছে। তাৰ কাৰণে পুনশ্চ আপোনাৰ হবৰ শ্ৰীচৰণত আমি ক্ষমা বিচাৰিছোঁ। অজানকৃতভাৱে ৰৈ যোৱা সমস্ত কোটি অপৰাধ আপোনাৰ হবৰ যোগেদি মাৰ্জিত হ'ব বুলি আপোনাৰ হবৰ চৰণত পুনশ্চ সেৱা ধৰি আমি অজানিতে ৰৈ যোৱা সমস্ত কোটি অপৰাধ মৰিখনৰ হেতু গুৰুজনাৰ শাৰী অপৰাধ ভঞ্জন ঘোষাৰে প্ৰথমবাৰৰ কাৰণে আমি পাঠ ইমানতে বিৰাম দিছোঁ। আপোনাৰ হবে যদি অনুগ্ৰহ কৰে তেতিয়াহ'লে পুনৰ আমি আকৌ এবাৰ আহিবলৈ যত্ন কৰিম। এতিয়া 9 বাজিলি, যথেষ্ট সময় ল'ল। গতিকে ইমানতে আমি আমাৰ পাঠ বিৰাম দিছোঁ। কৃষ্ণ।